পিছতেই অন্য ল'ৰাৰ সৈতে পলায়ন নবোৱাৰীৰ বিচাৰি স্বামীৰ হাহাকাৰ অৱস্থা। উপায়হীন স্বামীয়ে বোৱাৰীৰ সন্ধান দিওঁতালৈ ঘোষণা কৰিলে পুৰস্কাৰ। এতিয়া আহিছোঁ মূল ঘটনালৈ। বগামুৰ গাঁৱৰ মস্তফা নামৰ লোকজনে একে গাঁৱৰে ৰমেশা খাতুনৰ সৈতে বিবাহ পাশত আবদ্ধ হোৱাৰ এসপ্তাহ পিছতেই নিৰুদ্দেশ হয় মস্তফাৰ নবোৱাৰীগৰাকী। মস্তফাই গোপনে বহুত বিচাৰ খোচাৰ কৰিলে নিৰুদ্দেশ নবোৱাৰীগৰাকীক, কিন্তু নাপায়। উপায়হীন হৈ মস্তফাই সংবাদ মাধ্যমৰ জৰিয়তে নিৰুদ্দেশ নবোৱাৰীৰ সন্ধান দিওঁতালৈ ঘোষণা কৰিলে পুৰস্কাৰৰ কথা। মস্তফাই নবোৱাৰীক বিচাৰি উলিয়াই দিব পৰাজনক দিব 10,000 টকাৰ পুৰস্কাৰ। একে গাঁৱৰে সম্পৰ্কীয় হোৱা সৰুৰে পৰা ভৰণ পোষণ দি ডাঙৰ দীঘল কৰা ছোৱালীজনীক বিয়া পাতিছিল মস্তফাই। গতিকে কেনেকৈনো পাহৰি যায় সেইগৰাকীক। জুৰীয়া শিঙাৰী গাঁৱৰ ইছিয়া চাহা ওৰফে মাছুমৰ সৈতে পলাই যোৱাৰ সন্দেহ স্বামী মস্তফাৰ। যদি কোনো ব্যক্তিয়ে দেখা পায় অথবা বিচাৰি উলিয়াব পাৰে তেন্তে 9387327027 এই নম্বৰৰ সৈতে যোগাযোগ কৰি লাভ কৰিব পাৰিব মস্তফাৰ 10,000 টকা। নিউজ ডেস্ক ৰিপৰ্ট এনি লাইভ। কি হৈছে ঘটনাটো? ঘটনা মানে এই আমাৰ স্ত্ৰী ঘৰৰ পৰা ওলাই গৈছে বেলেগৰ লগত। আপুনি বিয়া পাতিছিলে? বিয়া পাতিছিল। কিমান দিন আগতে? জানুৱাৰী 3 তাৰিখত। আৰু কি ঘৰৰ পৰা কেতিয়া গৈছে? ঘৰৰ পৰাতো 4-5 দিন ভিতৰত গৈছে। না আপুনি বিয়া পাতাৰ কেইদিন পিছত গ'ল? বিয়া পাতাত মানে এক সপ্তাহ পিছত গ'ল। এসপ্তাহ পিছতে গুচি গ'ল। এক সপ্তাহ কি আপোনাৰ লগত আছিল? আমাৰ লগতে আছিলে। এতিয়া ক'ত আছে কিবা গম পাইছে? এতিয়া মানে তো ক'ত আছে আমি গম নাপাওঁ, মানে নিখোজ আছে। মানে সন্দেহ হৈছে কাৰ লগত গৈছে কিবা? সন্দেহ হৈছে। কাৰ লগত? ইলিয়াছ চাহান। ক'ত ঘৰটা? তাৰ ঘৰ চিংগাৰী বুলি কয়। চিংগাৰী। আপোনাৰ ঘৰ? আমাৰ ঘৰ বগামুৰ বৰ্মা বাগামুৰ। আপুনি বিয়াৰ এক সপ্তাহ পিছতে ঘৰৰ পৰা পলাই গ'ল? পলাই গ'ল। ছোৱালীজন আগতে ক'ত আছিলে? ক'ত বিয়া পাতিছিলে? এইটো বগামুৰ গাঁৱতে, এইটোৱে ঘৰ। ইয়াতে আছিলে? ইয়াতেই ঘৰ। আগতে কিবা তাৰ লগত সম্পৰ্ক আছিল বুলি গম পাইছে? আমি এইটো গম পোৱা নাই। আমি গম পোৱা নাই, মানে বেলেগ মানুহ গম পাইছে, মানে মই গম পোৱা নাই। মানে এই ছোৱালী নানীহঁতৰ ঘৰত মানে মামী গম পাইছে। আমাক কোৱা নাই। মই সুধিছোঁ, মোৰ লগত কোৱা নাই। কিন্তু আপুনি বিয়া পাতাৰ পিছতে আপোনাক আমি বিয়া পাতাৰ পিছতে মই পলাই গ'ল। আপোনাক থৈ গুচি গ'ল। কি ক'ব? এতিয়া মানে মানুহজনী মোক লাগে আৰু ৰাইজৰ লগত আহ্বান জনাইছোঁ, য'তেই থাকে মোৰ এটা নম্বৰ দি দিম, সেইটো নম্বৰ যোগাযোগ কৰি দিব। আমি কোনো ৰাইজৰ লগত আহ্বান জনাইছোঁ। এইটো কোনোবা যদি পাই থাকে তেতিয়াহ'লে এইটো নম্বৰত যোগাযোগ কৰিম আমি পাবলৈ কাৰণে। আৰু যোনে মানে বিচাৰি পাই দিয়ে তাকে আমি 10,000 টকা পুৰস্কাৰ দি দিম। আপোনাৰ মানুহজনীক বিচাৰি পেলাই 10,000 টকা মই দিম। 10,000 টকা মোৰ মানুহজনী লাগে। সৰু থাকিলে প্ৰথম শ্ৰেণীতে লৈ এতিয়ালৈকে ফাৰ্ষ্ট ইয়াৰ পঢ়াইছোঁ। আপুনি সৰুকালৰ পৰা? মই পঢ়াইছোঁ, মানে 10 থেকে 15 লাখ টকা মই খৰচ কৰিছোঁ। তাৰপিছতে মই ফল মূলৰ দোকান দিয়ে মানে পঢ়াইছোঁ। আৰু বিয়া পতাৰ পিছতে গৈছে? বিয়া পতাৰ পিছতে গুচি গ'ল। মানে সেইটো ছোৱালীজনক মোক লাগে, যোনে মানে খোজ কৰি দিয়ে, মানে যিটো মানে পাই দিয়ে, সেইটো কাৰণে আমি 10,000 টকা ইনাম দি দিম, মানে পুৰস্কাৰ দি দিম। মানুহজনী লাগে। থানাত মানে মই জাননী দিছোঁ, সামগ্ৰী থানাত। আপোনাৰ সন্দেহ কাৰ ওপৰত হৈছে বুলি? ইলিয়াছ চাহান। ছোৱালীজনী ক'ত লিখা পঢ়া কৰিছিলে? এই ৰূপপুৰী জ্ঞান বিকাশত। তাৰ পৰাই গুচি গ'ল? তাৰ পৰা না, ঘৰৰ পৰা ওলাই গ'ল। ৰাতি 9টা বজাত গৈছে। ল'ৰাটোৰ ঘৰ ক'ত, যোনটো লগত গৈছে? এইটো চিংগাৰী কাহৰী বুলি কয়। জুৰীয়া চিংগাৰী। চাওক, এই ছোৱালীজনী নামটো কি আছিলে? ৰুমেশা নামৰ ছোৱালীজনী মই চিনি পাওঁ, বহুত দিন আগৰ পৰাই চিনি পাওঁ। মানে মোৰ ইয়াত কোচিঙত পঢ়িছিলে ছোৱালীজনী। সৰুৰে পৰা এই মুস্তফা নামৰ ল'ৰাজনে পঢ়াই আছিলে, বৰণ পোষণ দিছিলে। যাৰ লগত এই মুস্তফা নামৰ ল'ৰাজনে মানে কিবা, মই ছোৱালীজনী যেতিয়া মই টকা আমাৰ টিউশ্যন ফি দিবলৈ যায়, এই ছোৱালীজনী নিদিয়ে, সেই মুস্তফাই দিয়ে। পিছত সুধিছোঁ, মানে ৰিলেশ্যনটো সেইটোৱে যে তাক বৰণ পোষণ দি সৰুৰে পৰা ডাঙৰ দীঘল কৰিব, পিছত যেতিয়া উপযুক্ত বয়স হ'ব তেতিয়া বিয়া পাতিব, সেইটো আমি গম পাইছিলোঁ। আৰু মই বুলি নহয়, গাঁৱৰ চবেই গম পায় এইটো কথা। কিন্তু ছোৱালীজনীয়ে সেই এনেকুৱা মানে বিশ্বাসঘাতক কৰিব বুলি আমি কেতিয়াও ভবা নাছিলোঁ। যেতিয়া 18 বছৰ হৈছিলে, শুনিছোঁ মানে বিয়া পাতিছে সামাজিকভাৱে। বিয়া পাতাৰ পিছত
বিয়া পতাৰ প্ৰায় সপ্তাহ দিন পিছতেই নেকি ছোৱালীজনী আৰু এটা বেলেগ ল'ৰাৰ লগত গুচি গ'ল। গতিকে এইটো এটা বেয়া কথা। ছোৱালীজনী মোৰেই ষ্টুডেণ্ট আছিলে, তেনেকুৱা কৰিব নালাগিছিলে। আৰু ল'ৰাজনে মই এটা কথা লক্ষ্য কৰিছোঁ, সাধাৰণ ল'ৰা ছোৱালীবিলাক স্কুল বা টিউশ্যনত গ'লে যেনেকুৱা কাপোৰ পাতি পিন্ধি যায়, সেইজনী ছোৱালী এনেকুৱা নাছিলে। মানে এই ল'ৰাজনে কিবা ফলৰ দোকান দৰে যিমানখিনি উপাৰ্জন কৰিছিলে গোটেইখিনি টকা এই ছোৱালীজনীৰ নামত দি দিছে। মই যিমান দূৰ মানে মই নিজ চকুৰে দেখিছোঁ। আৰু বিয়া হোৱাৰ এক সপ্তাহ পিছতে পলাই গ'ল। পলাই গৈছিলে। মানে বহুত মানে এটা লাক্সাৰীত ছোৱালীজনীক জীয়াই আছিলে ইয়াত ক'বলৈ গ'লে। পিছত মোক এদিনা মাতি আনি পেলাই সুধিছে, ছোৱালীজনীতো মেট্ৰিক পাছ কৰিছে, এতিয়া কি কৰা হ'ব? পিছত মানে ডক্টৰ বনাব বুলি ছায়েন্সত ৰূপহী জ্ঞান বিকাশ জুনিয়ৰ কলেজত নাম লগাই দিছিল। ডক্টৰ বনাব, ইমানখিনি সপোন আছিলে ল'ৰাজনৰ। যি কি নহওক, এনেকুৱা কৰিব নালাগিছিলে। কিমান দিন আছিলে বিয়া পতাৰ? মই একজেক্টলি নাজানো, মই শুনিছোঁ বিয়া পাতাৰ দুই তিনিদিনমান আছিলে আৰু ল'ৰাজনৰ লগত, তেনেকুৱা শুনিছোঁ। এইটো কোন ঠাইখিনিৰ নাম কি? হে, ঠাইখিনিৰ নাম কি? এইটো বগামুৰ গাঁও হয়।